এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছো বন্ধুসকল বহুত ইম্পৰ্টেণ্ট ভিডিঅ' হয় সকলো শিকলৈকে চাই থাকিব ৰাজ্যৰ 19খন জিলাৰ বাবে 944টা স্নাতক শিক্ষকৰ পদ সৃষ্টি চাহ বাগিচা আদৰ্শ বিদ্যালয়ত থকা জিলাত সৃষ্টি এই পদ ৰাজ্যৰ 19খন জিলাত আছে 118খন চাহ বাগিচা আমাৰ যিখিনি চাহ বাগিচাত আমাৰ তেওঁলোকৰ টি ট্ৰাইবছ যিখিনি আমাৰ আছিল তাত 944টা যেহেতু আমাৰ স্নাতক শিক্ষকৰ পদ সৃষ্টি কৰা হৈছে আৰু আদৰ্শ বিদ্যালয় প্ৰতিখন আদৰ্শ বিদ্যালয়ত সৃষ্টি হৈছে 8টাকৈ স্নাতক শিক্ষকৰ পদ বৰ্তমান কৰ্মৰত শিক্ষকসকল নিযুক্ত হ'ব সংশ্লিষ্ট পদত এই শিক্ষকসকল পূৰ্বে কৰ্মৰত আছিল অন্য বিদ্যালয়ত লগতে এতিয়াৰে পৰা চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ পৰাই দৰমহা পাব মডেল চাহ বাগিচাৰ যিখিনি মডেল স্কুল আছে তেওঁলোকৰ তাৰ পৰা দৰমহা পাব ইয়াৰ বাবে চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ প্ৰধান শিক্ষকক বিত্তীয় ক্ষমতা প্ৰদান গতিকে এটা গুড নিউজ হয় আমাৰ যিখিনি তাৰ মানে চাহ বাগিচাৰ বিদ্যালয় আছিল তাত স্নাতক শিক্ষকৰ পদ সৃষ্টি কৰা হৈছে আৰু বিদ্যালয়ৰ যিখিনি প্ৰধান আছিল তেখেতে এইবিলাক বিত্তীয় দায়িত্বটো তেওঁলোকৰ হাতত থাকিব গতিকে সকলোৱে শ্বেয়াৰ কৰি দিব আৰু সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখক চেনেলটো ধন্যবাদ থ্যাংক ইউ